ভাজা হৈ আছে ধুনীয়া কৰি। নমস্কাৰ সকল, আপোনালোক সকলোকে ভোগালী বিহুৰ শুভকামনা জনালোঁ। আৰু যোৱাকালি অৰ্থাৎ 13 তাৰিখ আমাৰ অসমত সকলোৱে উৰুকা পালন কৰিলে ভোগালী বিহুৰ, কিন্তু আমাৰ বৰপেটাত যোৱাকালি উৰুকা পালন নকৰিলে। কাৰণ একদিন পিছত আমাৰ বৰপেটাত উৰুকা পালন কৰা হয়, অৰ্থাৎ আজি আছে 14 তাৰিখ আৰু আজি আমাৰ বৰপেটাত উৰুকা পালন কৰিব। আৰু অহাকালি অৰ্থাৎ 1 মাঘৰ দিনাখন আমাৰ বৰপেটা সত্ৰত মানে বৰপেটাত মাঘ বিহু পালন কৰা হ'ব। আৰু আজি আমাৰ বৰপেটাত মানুহবিলাকে কেনেকৈ উৰুকা পালন কৰে, কেনেকৈ বজাৰ চজাৰ কৰে, তাই অলপ ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আৰু আছোঁ মই এতিয়া নলবাৰীত, আৰু যোৱাকালি আহিছিলোঁ আমাৰ সৰু ঘৰত, আৰু তেওঁলোকৰ ৰাতি আহি ভাত চাত অলপ নিজে বনালোঁ, নিজে খালোঁ। খাই কিনে এতিয়া মই গা চা ধুই যাম বৰপেটা, আৰু তাত কেনেকুৱা আয়োজন চলিছে আমাৰ ঘৰৰ সকলোখিনি ভিডিঅ' চিডিঅ' বনাম, বা বাকী মাংস কিনিব যাম, বজাৰ চজাৰত যাম, কেনেকুৱা মানুহ চানুহবিলাক তাত আছে, মাংস চাংস কিনি আছে, কেনেকৈ কি কৰি আছে, যোগাৰ কৰিছে, সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তোসকল যাই আছোঁ বৰপেটাত, লগ পাম। আজি এইটো জেদ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু অহাকালিতো আছে, অহাকালি বৰপেটা সত্ৰত কেনেকৈ আয়োজন কৰে বিহুৰ, সকলোবোৰ আপোনালোকক দেখুৱাম। তো বন্ধুসকল, নলবাৰীৰ পৰা আহি পালোঁ এতিয়া বৰপেটা, মোৰ ঘৰ। আৰু আজি যিহেতুকে আমাৰ বৰপেটা টাউনত উৰুকা পালন কৰে, সেইকাৰণে কি কৰি আপোনালোকক সকলোবোৰ দেখুৱাই থাকিম। আমাৰ ঘৰৰ সন্মুখত এটা ধুনীয়া কৰি আয়োজন কৰিছে আমাৰ সৰু ল'ৰাবিলাকে, এটা ভেলাঘৰ মানে পুঁজি, আৰু তেনেকৈ বহুত কিবি আছে। আজি সকলো হাতীয়ে মানে এইটো এটা ভেলাঘৰ, আমাৰ তাতে এটা ভেলাঘৰ, বহুত 4টামান ভেলাঘৰ আছে ইয়াতে। আৰু যিহেতুকে আমি ঘৰৰ সন্মুখতে গোটেইকেইটা ল'ৰাই আমি ইয়াতে ধুনীয়াকৈ জুই চুই অলপমান পম, আলু চালু পূৰা খাম অলপমান, না কিমান জল হয় না? অঁ, আৰু ধুনীয়াকৈ এনজয় কৰিম। আৰু আজি যিহেতুকে উৰুকা, বাকী চব দেখাই আছোঁ এইটো জেড। আজিৰ গোটেই দিনটো মানে মই আহি পাওঁতে 4টা বাজিল। বাকী এইখিনি সময়ৰ পৰা যি দেখাব পাৰে আপোনালোকক দেখাব। আহি পালোঁ এতিয়া ধুনীয়াকৈ মাংসৰ বজাৰ, আৰু ইয়াত চব লিষ্টবিলাক লিখি দিয়া আছে কিমানৰ কি দাম, আৰু ধুনীয়াকৈ ইয়াত অলপমান আপোনালোকক দেখুৱাই আছোঁ। আৰু দেখিছোঁ হাঁহ থৈ দিছে, ওলমাই থৈ দিছে, হাঁহ পুৰি। আৰু চাওক আমাৰ মাংসৰ বজাৰখন কিমান ডাঙৰ বজাৰ, ইয়াতে সকলো ধৰণৰ মাংস পোৱা যায়, ছাগলী তাগলী চব পোৱা যায়। বাকী গাহৰি আৰু বাকী বস্তুটো নাপায়, বাকী চব মাংস পায় ইয়াত। আমাৰ চাওক কিমান ডাঙৰ এখন পৌৰসভাৰ বিল্ডিঙৰ ওপৰত আছে এইটো মাছ বজাৰখন, আৰু মাংস বজাৰো আছে। সেইখন হৈছে মাছ বজাৰ। মাছ বজাৰখন আছে তলত, আৰু মাংসৰ বজাৰখন মাছ বজাৰৰ ওপৰত এক তলাত আছে। আপোনালোকে চাওক, আৰু অলপমান এতিয়া পিঁয়াজ চিয়াজ অলপমান লওঁ, আলু চালু অলপমান লওঁ, আৰু তাৰপিছত লাহে লাহে আপোনালোকক দেখুৱাই আছোঁ। অলপমান বজাৰ চজাৰ কৰিলোঁ, মানে ভাইটি মাংস লৈ আহিছিলে, মই কিনিলোঁ বাচমতি চাউল 2 কিলো, চব্জি অলপমান, আৰু মাংস কিনিলোঁ 3 কিলো। আৰু এতিয়া ঘৰত যাই আছোঁ, ঘৰত যোগাৰ কৰা ভিডিঅ' আপোনালোকক দেখুৱাই আছোঁ। বজাৰ কৰি আহি পালোঁ ধুনীয়াকৈ ঘৰ, যিহেতুকে আমাৰ পাৰ্মানেণ্ট চৌকা নাই, ইটা চিটা দি কিনে কষ্ট মষ্ট কৰি কিনে ইয়াতে ধুনীয়াকৈ জুই ধৰি আছে। আৰু ইয়াতে ভাত মানে মাংস ইয়াতে বনাম, হা ইয়াতে মাংস নাইবা কিবা এটা বনাম, আৰু ধুনীয়াকৈ লেট চেট ফিটিং কৰি ল'লোঁ। দিয়ক মাছ ভাজা হৈ আছে, ধুনীয়া কৰি মাছ ভাজি আছে ইয়াতে। এই প্ৰথম খোলা নেকি? মাছ ভাজি আছে মজা কৰি ইয়াতে, চাওক। তো আমাৰ ধুনীয়া কৰি মেজিটো লাহে লাহেকৈ জ্বলাবৰ কাৰণে আৰম্ভ কৰি আছোঁ আমি। চাওক লাহে লাহেকৈ জ্বলাই আছোঁ আমি। মাছ ভাজা হৈ গ'ল, এতিয়া বনাই আছোঁ ফুলকবি আৰু আলু দি মাংস মাছ বনাম। আৰু এইখন বনাই হৈছে ভাইটি, আৰু মই মাংসখন বনাম। দালি আছে, আৰু এখন চব্জি আছে, চাটনি আছে, বেঙেনা ভাজি আছে। মাংস ধুনীয়াকৈ মেৰিনেট কৰি আছোঁ, মেৰিনেট কৰা হৈ গ'ল, এতিয়া বনাব লাগে। তো বন্ধুসকল, আমাৰ মাংসৰ আঞ্জা হৈ গ'ল, আৰু বেঙেনা পুৰিবৰ কাৰণে বাকী আছে অলপমান। বেঙেনা পুৰা খাই ভাল লাগিব। পানী ঠিকে আছে। এইখন হৈছে মাংসৰ আঞ্জা। কৃষ্ণক চিন্তি হৰিবল হৰিবল হৰিবল। বন্ধুসকল,
হৈ গ'ল আৰু বহুত বছৰৰ মোৰ এখন বানাৰসী পাণ খাইছোঁ আমাৰ বৰপেটাৰ বগুলদাৰ বিখ্যাত পাণ হয় গম নাপাওঁ আমি ৰাতি দুটা আঢ়ৈটালৈকে ডিউটি কৰি ৰাখি নাযাওঁ তাৰপিছত টোপনি মাৰিম তাৰপিছত বৰপেটা সত্ৰত লগ পাম আপোনালোকক আৰু কি কোৱা ৰাতিপুৱা হৈ গ'ল আৰু আজি এতিয়া 15 তাৰিখ গৈ আছোঁ বৰপেটা সত্ৰলৈ আৰু বৰপেটা সত্ৰত কেনেকুৱা পৰিস্থিতি হৈ আছে কেনেকুৱা আমাৰ মাঘ বিহু পালন কৰিছে সকলো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো বলক বৰপেটা সত্ৰলৈ আহি পালোঁ এতিয়া মঠৰ চোতাল এইখন হৈছে মঠৰ চোতাল আমি এতিয়া গৈ আছোঁ দৈ চিৰা খাবৰ কাৰণে যোৱা বছৰো দেখাইছিলোঁ আপোনালোকক এফালে গৈ কিনে দৈ চিৰা খাব পাৰি তো দৈ চিৰা খাবৰ কাৰণে গৈ আছোঁ আমি আৰু এতিয়া মানুহ অলপ কম আছে মানে বেছি 10টাহে বাজিলে এতিয়া আৰু যেতিয়া 12টা 1টা বাজিব তেতিয়া আমাৰ মানুহ হৈ থাকিব ইয়াত লাইন পাতি আছে দৈ চিৰা খাবৰ কাৰণে লাইনত থাকিব লাগিব আজি আমি মানুহবিলাকে খাই আছে ইয়াতে আৰু মই লৈ ল'লোঁ লগত অলপমান দৈ চিৰা অলপমান বহি কিনে খাব লাগে ইয়াতে আমাৰ ছুপাৰ হিৰোই খাই আছে দৈ চিৰা মাতি দিয়া সোমাব পৰা আহি গুগলৰ লেফ্ট চাইডে ৰঙা চাহ আৰু নিমকি পাই কিনে আমি দৈ চিৰা খাই আছোঁ এতিয়া যিমান মানুহ আহে সকলোকে খোৱাব দৈ চিৰা অলপমান খাই ল'লোঁ আৰু এতিয়া গৈ আছোঁ আমি সেৱা কৰিবৰ কাৰণে নাম কমপ্লিট হৈ গ'ল এতিয়া আৰু মোটামুটি আৰু দিনটো নাম চলি থাকিব আৰু বাকী আপোনালোকে সেইফালে গৈ কিনে দেখুৱাই আছোঁ তো সকলক আপোনালোকে চাই থাকক তো বহুত কষ্টৰ ফলত একবাৰ সোমাই আহিলোঁ আৰু ইয়াৰ ভিতৰৰ পৰিৱেশ মানে চাওক আৰু ইয়াতে মানুহবিলাক চব ধূপ চুপ জ্বলাই আছে কাৰণ আগতে ভিতৰত দিছিলে ধূপ জ্বলোৱা আৰু সেইকাৰণে গেছ হৈছে সেইকাৰণে বাহিৰত দি দিছে ধূপ চুপ জ্বলোৱাৰ কাৰণে আৰু ইয়াতে মানুহবিলাকে চুপ চুপ জ্বলাই আছে চব ইয়াতে নাম দেখুৱাই আছোঁ তো বলক অলপমান নাম চাই লওঁ আৰু তাৰপিছত আপোনালোকে এনজয় কৰক নাম চালোঁ আপোনালোকো চালোঁ আৰু
এতিয়া ঘৰত যাব লাগে আৰু বহুত কাম আছে আৰু এইখিনি আছিল আজিৰ ভিডিঅ'টো আৰু আপোনালোকে কেনেকুৱা পালে জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে মোৰ ভিডিঅ' প্ৰথম পালে শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব তেতিয়া বাই বাই